আজি 19/12/2023 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, সেৱাৰ বৃদ্ধিৰ বাবে নতুন নতুন উপায় উলিওৱা, গাঁৱে ভূঞে গৈ সেৱা কৰা। সেৱা কৰাৰ কাৰণে জ্ঞানৰ পৰিপূৰ্ণতা লাগে। প্ৰশ্ন: বুদ্ধিৰ পৰা পুৰণি সৃষ্টি বিস্মৃত হৈ যাওক, ইয়াৰ সহজ উপায় কি? উত্তৰ: ঘৰক, পৰমধামক বাৰে বাৰে স্মৰণ কৰা। বুদ্ধিত থাকিব লাগে, এতিয়া মৃত্যু লোকৰ পৰা হিচাপ নিকাচ নিষ্পত্তি কৰি অমৰ লোকলৈ যাব লাগে। দেহৰ পৰাও ভিকহু, এই দেহো মোৰ নহয়, এনেকুৱা অভ্যাস হলে পুৰণি সৃষ্টি পাহৰি যাবা। এই পুৰণি সৃষ্টিত থাকি নিজৰ অৱস্থা পৰিপক্ক কৰি তুলিব লাগে। একৰছ অৱস্থা গঢ়ি তুলিবৰ কাৰণে যত্ন কৰিব লাগে। গীত মাতা ও মাতা। ওম শান্তি। ভাৰতত জগত অম্বাৰ মহিমা বহুত। জগদম্বাক ভাৰতবাসীৰ বাহিৰে আন কোনেও নাজানে। নাম শুনিছা, যাক ইভ অৰ্থাৎ বিবি বুলিও কয়। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে বিবি আৰু মালিক অবিহনে ৰচনাটো ৰচিব নোৱাৰি। তাৰ বাবে নিশ্চয় জগদম্বা প্ৰকট হবলগীয়া হয়। নিশ্চয় আছিল, সেইবাবে গায়ন কৰে। ভাৰতৰ মহিমা বহুত। স্বৰ্গ বুলি কয় আৰু এয়াও জানে যে ভাৰতেই প্ৰাচীন আছিল, সেয়েহে নিশ্চয় স্বৰ্গ হোৱা উচিত। এয়া তোমালোক ঈশ্বৰীয় সন্তানৰ বাহিৰে অন্য কোনেও বুজিব নোৱাৰে। যিসকলে কল্প পূৰ্বে বুজিছিল, তেওঁলোকেহে আহি থাকিব। প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়, বুজি পায় যে কল্প পূৰ্বেও অনুষ্ঠিত কৰিছিলো। সকলোকে বুজোৱাৰ কাৰণে শব্দবোৰ বহুত ভাল। পবিত্ৰ আত্মা, পবিত্ৰতাৰ আধাৰতেই তোমালোকে লাইটৰ মুকুট পোৱা। দ্বিতীয়তে পুণ্য আত্মা বুলি তেওঁকেই কোৱা হয়, যিয়ে দান পুণ্য কৰে। তেওঁক ইংৰাজীত ফেলান্থ্ৰপিষ্ট বুলিও কোৱা হয়। পবিত্ৰসকলক নিৰ্বিকাৰী বুলি কোৱা হব। বেলেগ বেলেগ শব্দ। ভাৰতত দান পুণ্যটো বহুত হয়, কিন্তু প্ৰায় ক্ষেত্ৰতে গুৰুসকলকহে দান কৰা হয়। এতিয়া তেওঁলোকক পবিত্ৰ আত্মা বুলি যদিও কব পৰা যায়, কিন্তু পুণ্য আত্মা বুলিতো কব নোৱাৰি। তেওঁলোকেতো দান পুণ্য নকৰে, তেওঁলোকে দান পুণ্য গ্ৰহণহে কৰে। গতিকে এই সকলোবোৰৰ পৰা বুদ্ধিযোগ আঁতৰি পিতাৰ সৈতে লাগি যাব লাগে। ইয়াৰ কাৰণে পিতাই বুজিবলগীয়া হয় যে এয়া ঠিক নহয়। এই সকলোকে উদ্ধাৰ কৰিবলৈ মই আহোঁ। তোমালোক হৈছা জ্ঞান সাগৰৰ পৰা ওলোৱা জ্ঞান গংগা। বাস্তৱত গংগা শব্দটি শুদ্ধ নহয়, কিন্তু গায়ন চলি অহাৰ কাৰণে ৰিজোৱা হয়। পিতা আহি পুৰণি সৃষ্টিৰ পুৰণি সকলো বস্তুক নতুন কৰি তোলে। স্বৰ্গও নতুন বস্তু। নতুন বস্তুৰ খবৰ পিতাইহে জানে, জগতে নাজানে। ভগৱান উবাচ হয়, কিন্তু গীতাত শ্ৰীকৃষ্ণৰ নাম দি দিয়াৰ কাৰণে সকলোৰে বুদ্ধিযোগ খণ্ডিত হৈ গৈছে। সেয়েহে সৰ্বব্যাপী বুলি কৈ দিছে। বহুতৰে বুদ্ধিযোগ শ্ৰীকৃষ্ণৰ সৈতে লাগি আছে। য'তেই গীতাৰ মান, ততেই সেয়া যেন শ্ৰীকৃষ্ণৰহে মান। বাস্তৱত পিতাৰ মহিমাৰ টুপি সন্তানৰ ওপৰত আহি গৈছে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এয়া পিতাই আহি বুজায়। পিতাই বাৰে বাৰে বুজায়। যেতিয়া কোনোবা আহে, প্ৰত্যেকৰে বৃত্তিৰ বিষয়ে সোধা। শ্ৰীকৃষ্ণৰ সৈতে আপোনাৰ সম্বন্ধ কি? বাবাই বহুত ভাল প্ৰশ্নাৱলী তৈয়াৰ কৰাইছে। সেৱাটো বহুত ভাল হব পাৰে। সেৱা জগদম্বাৰ মন্দিৰত বহুত ভাল হব পাৰে। তাত গৈ বুজোৱা যে এওঁ হৈছে জগদম্বা। সৃষ্টি ৰচনা কৰোতা মাতা। কোনখন সৃষ্টি ৰচনা কৰে? নিশ্চয় নতুন সৃষ্টি ৰচিব। বাৰু, এই মাতাৰ পিতা কোন? এওঁক জন্ম কোনে দিলে? মনুষ্যইতো মুখ বঞ্চাৱলীৰ অৰ্থও বুজি নাপায়। তোমালোকে জানা যে এওঁক পৰম পিতা পৰমাত্মাই জন্ম দিছে। তোমালোকে সন্তানসকলেহে বুজাবলগীয়া হয়। জগদম্বা মুখ বঞ্চাৱলী হয়, কিন্তু কেনেকৈ? পৰম পিতা পৰমাত্মাটো নিৰাকাৰ হয়। ব্ৰহ্মাৰ শৰীৰৰ মাধ্যমেৰে বুজায়। যেনেকৈ পৰম পিতা পৰমাত্মা আহি এই ব্ৰহ্মাক তুলি লৈছে, তেনেকৈ সন্তানসকলকো লৈছে। এই কথাবোৰ সকলোৰে বুদ্ধিত স্থায়ী হৈ নাথাকে। বাৰে বাৰে পাহৰি যায়।
সন্তানসকলে সেৱাটো বহুত কৰিব পাৰে। জগদম্বাৰ মন্দিৰত পৰিচয় দিয়া উচিত। তেতিয়া তেওঁলোকৰো বুদ্ধিযোগ পিতাৰ সৈতে লাগি যাব। জগদম্বায়ো তেওঁৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়ে। গতিকে আমিও বুদ্ধিৰ যোগসূত্ৰ তেওঁৰ সৈতে গঢ়িব লাগে। তলত জগদম্বা তপস্যাৰত হৈ আছে। তেওঁ মন্দিৰ ওপৰত। তলত ৰাজযোগৰ তপস্যা কৰি আছে। আকৌ সত্যযুগত ৰাজৰাজেশ্বৰী স্বৰ্গৰ মালিক হ'লগৈ। এতিয়া কলিযুগ হৈছে। পুনৰ যেতিয়া তপস্যাত বহিব তেতিয়াহে স্বৰ্গৰ মালিক হ'ব। তোমালোকৰ বুদ্ধিত এই সকলো জ্ঞান থকা উচিত। এই সঁচা ৰায় মনুষ্যক দিয়া হয়। তোমালোকে প্ৰত্যেকৰে পৰিচয় দিয়া, কিন্তু সকলোৰে বুদ্ধিত জানো ইমান সোনকালে ধাৰণ হ'ব? তেতিয়াহে ধাৰণ হ'ব যেতিয়া সেৱাত লাগি যাব। চিত্ৰও বহুত ভাল তৈয়াৰ কৰা হৈছে। লক্ষ্মীনাৰায়ণৰ মন্দিৰত গৈ বুজাব পাৰা। পিতাই কয়, মোৰ ভক্তসকলক শুনোৱা। ভক্ত নিশ্চয় মন্দিৰতেই পোৱা যাব। তেওঁলোকক মৰমেৰে বুজোৱা যে এয়া যি লক্ষ্মীনাৰায়ণৰ চিত্ৰ আছে, এওঁলোকৰ কাৰণে সকলোৱে কয় এওঁলোক স্বৰ্গৰ মালিক আছিল। বাৰু, এতিয়া কি হয়? নিশ্চয় কবা কলিযুগ। কলিযুগত দুখেই দুখ। তেন্তে আকৌ তেওঁলোকে বাদশ্বাহী কেনেকৈ পালে? তোমালোকে জানা, গতিকে সকলোকে শুনাব পাৰা। এজনক বুজাবলৈ ল'লে সৎসংগ একত্ৰিত হৈ যাব। তেতিয়া সকলোৱে ক'ব, আমাৰ ওচৰলৈ আহা। মন্দিৰত ডাঙৰ মেলা হয়। ৰামৰ মন্দিৰলৈ গৈও তেওঁৰ কৰ্তব্যৰ বিষয়ে শুনাব পাৰা। ধীৰে ধীৰে যুক্তিৰে বুজোৱা উচিত। কোনো সন্তানে লিখেও, বাবা, আমি এনেকৈ বুজালো। এজনক বুজালে তেতিয়া আনেও নিমন্ত্ৰণ দিয়ে। আমাৰ ঘৰতো 7 দিনৰ ভাষণ দিলে ভাল হয়। আকৌ তপৰাই আৰু অন্য কোনো ওলাব, যিয়ে নিমন্ত্ৰণ নিদিয়ক এনেকৈ বুজাব লাগে যাতে এৰি নিদিয়ে। ভাষণ দিলে ওচৰ পাজৰৰ মিত্ৰ সম্বন্ধীয় আদিও একত্ৰিত হ'ব। এনেকৈয়ে বৃদ্ধি হয়। সেৱা কেন্দ্ৰলৈ ইমান আহিব নোৱাৰে। এয়া বহুত ভাল যুক্তি। এনেকৈ যত্ন কৰা উচিত। যত্ন কৰাৰ ঢং কাচিতহে কাৰোবাৰ আহে। জ্ঞানৰ পৰিপূৰ্ণতাৰ প্ৰয়োজন। বাবাই কিমান দূৰৰ পৰা আমাক শিকাবলৈ আহিছে। যদি সেৱা নকৰা তেন্তে উচ্চ পদ কেনেকৈ পাবা? স্কুলত বহুত ভাল চমৎকাৰী ল'ৰা-ছোৱালী থাকে, জঁপিয়াই থাকে। এয়াও পঢ়া। এই পঢ়া বৰ আচৰিত। ইয়াত ডেকা বুঢ়া শিশু সকলোৱে পঢ়ে। গৰীবৰ আৰুহে বেছি সুযোগ আছে। বাস্তৱত সন্ন্যাসীও গৰীব। ইমান ডাঙৰ ডাঙৰ ধনৱান মনুষ্যই তেওঁলোকক নিজৰ ওচৰলৈ মাতে। সন্ন্যাসীয়ে ঘৰ সংসাৰ এৰিলে, গতিকে ভিকহু হৈ গ'ল। একোৱে তেওঁলোকৰ ওচৰত নাই। তোমালোকো এতিয়া ভিকহু হোৱা, আকৌ ৰাজকুমাৰ হোৱাগৈ। তেওঁলোকো ভিকহু। ইয়াত পবিত্ৰতাৰ কথা। তোমালোকৰ ওচৰত আৰু অন্য একো নাই। তোমালোকে দেহকো পাহৰি যোৱা। দেহ সহিত সকলো ত্যাগ কৰি এজন পিতাৰ হোৱা। যিমানে এজন পিতাক স্মৰণ কৰিবা, সিমানেই ধাৰণা হ'ব। একৰস ধাৰণা হোৱাৰ কাৰণে যত্নৰ প্ৰয়োজন। আমি পিতাৰ ওচৰলৈ যাব লাগে, তেন্তে পুৰণি সৃষ্টিৰ চিন্তা কিয় কৰিব লাগে? যেতিয়ালৈকে পৰিপক্ক অৱস্থা নহয়, তেতিয়ালৈকে এই পুৰণি সৃষ্টিতেই থাকিব লাগে। পুৰণা শৰীৰত আছা। এতিয়া তোমালোক গৃহস্থালীত থাকি পবিত্ৰ হ'ব লাগে। এই মৃত্যুলোকৰ হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। এতিয়া অমৰলোকলৈ যাব লাগে। ঘৰক বাৰে বাৰে স্মৰণ কৰিলে পুৰণি সৃষ্টি পাহৰি যাবা। এনেকৈ সোধা, গীতাত বাবাই কি কৈছে? ভগৱানক বাবা বুলি কোৱা হয়। নিৰাকাৰ বাবাই কয়, কেৱল মোক স্মৰণ কৰা। যোগ অগ্নিৰ দ্বাৰা তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। শ্ৰীকৃষ্ণই এনেকৈ ক'ব নোৱাৰে। এয়া ভগৱানৰ মহাবাক্য যে এই পুৰণি সৃষ্টি আৰু পুৰণা দেহকো এৰি দিয়া। দেহী অভিমানী হৈ নিৰন্তৰ বাবাক স্মৰণ কৰা। ভগৱান হৈছে নিৰাকাৰ। আত্মাই শৰীৰ ধাৰণ কৰি বাণীত আহে। বাবাইতো গৰ্ভৰ পৰা জন্ম নলয়। তেওঁৰ এটাই নাম শিৱ। ব্ৰহ্মা বিষ্ণু শংকৰৰ আত্মা আছে। তেওঁলোকৰ নিজা সূক্ষ্ম শৰীৰো আছে। এওঁ হয়েই নিৰাকাৰ পৰম পিতা পৰমাত্মা। আকৌ তেওঁৰ নাম হৈছে শিৱ। তেওঁৱেই জ্ঞানৰ সাগৰ।
ব্ৰহ্মা বিষ্ণু শংকৰক ৰচয়িতা বুলি নকয়। ৰচয়িতা বুলি এক নিৰাকাৰকহে কোৱা হয়। তেওঁ আকৌ সাকাৰী ৰচনা কেনেকৈ কৰিব? গতিকে আহি ব্ৰহ্মাৰ মাধ্যমেৰে বুজায়। শ্ৰীকৃষ্ণতো হ'ব নোৱাৰে, ব্ৰহ্মাৰ হাততহে বেদ শাস্ত্ৰ দেখুৱায়। গোৱাও হয় ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, ব্ৰহ্মাৰ দ্বাৰাই সকলো শাস্ত্ৰৰ সাৰ শুনায়, নিৰাকাৰে সাকাৰৰ মাধ্যমত শুনায়। এই কথাবোৰ ভালদৰে ধাৰণা কৰিব লাগে। ভগৱান উবাচ, মই ৰাজযোগ শিকাওঁ, বিনাশৰ আগতে স্থাপনাও নিশ্চয় কৰিব লাগিব। প্ৰথমতে স্থাপনা লিখনিবোৰ অতি স্পষ্ট। ব্ৰহ্মাৰ দ্বাৰা সূৰ্যবংশী কুলৰ স্থাপনা লিখনিবোৰৰ বহুত ভাল ৰহস্য আছে, কিন্তু যেতিয়া কোনোবাই পৰিশ্ৰম কৰি সেৱাত লাগি যাব তেতিয়াহে। সেৱাত লাগি গ'লে তেতিয়া বহুত মজা আহিব। মাম্মা বাবাৰো সেৱাত মজা লাগে। সন্তানসকলেও সেৱা কৰিব লাগে। মাম্মাকতো মন্দিৰলৈ লৈ যোৱা নহয়, মাম্মাৰতো মহিমা বহুত, সেয়েহে সন্তানসকলেতো যাবই লাগিব। বাবাই কয়, বানপন্থীসকলৰ ওচৰলৈ গৈ তেওঁলোকক প্ৰশ্ন কৰা, পাছত বুজোৱা যে কেতিয়াবা গীতা অধ্যয়ন কৰিছেনে? গীতাৰ ভগৱান কোন? ভগৱানটো এজন নিৰাকাৰেই হয়, সাকাৰক ভগৱান বুলি কোৱা নহয়। ভগৱান এজন। এই ক্ষেত্ৰত সেৱাৰ কাৰণে বহুত বিচাৰ সাগৰ মন্থন চলা উচিত। অভ্যাস কৰিব লাগে, আকৌ বাহিৰত গৈ চেষ্টা কৰিব লাগে। জগদম্বাৰ দৰ্শনৰ বাবে নিতৌ আহে। ত্ৰিবেণীলৈকো মনুষ্য বহুত যায়, তাত গৈও সেৱা কৰে। ভাষণ দিলে অনেক আহি একত্ৰিত হ'ব, নিমন্ত্ৰণ দি থাকিব, আমাৰ ওচৰলৈ আহি সৎসংগ কৰক। বাবা মাম্মাতো কলৈকো যাব নোৱাৰে, সন্তানসকল যাব পাৰে। বংগত কালীৰ মন্দিৰ আছে, তাতো বহুত সেৱা কৰিব পাৰা। কালী কোন? ইয়াৰ ওপৰত ভাষণ দিয়া, কিন্তু সাহসৰ প্ৰয়োজন। বাবাই জানে যে কোনে বুজাব পাৰে। যাৰ দেহ অভিমান আছে তেওঁলোকে কি সেৱা কৰিব পাৰিব? সেৱাৰ প্ৰমাণ নিদিয়ে। যদিহে পুৰা সেৱা নকৰে তেন্তে নাম বদনাম কৰিব। যোগীৰ বহুত বল থাকে, বুজোৱাৰ কাৰণে সাৰ কথা বহুত দি থাকে, কিন্তু ভাল ভাল মহাৰথীয়েও পাহৰি যায়। সেৱাটো বহুত আছে, ইয়াক বেহদৰ সেৱা বুলি কোৱা হয়। তাত আকৌ মানুহ বহুত পোৱা যায়। মুখ্য হৈছে পবিত্ৰতাৰ কথা। আগবাঢ়ি গৈ থাকোঁতে ভাঙি পৰে। লৌকিক পিতাৰ প্ৰতি কেতিয়াও কাৰো নিশ্চয় কমি নাযায়। ইয়াত বাবাৰ ওচৰত জন্ম লয়, এনেকুৱা পিতাক আকৌ বাৰে বাৰে পাহৰি যায়, কিয়নো বিচিত্ৰ হয়, এনেকুৱা পিতাৰ কোনো চিত্ৰই নাই। পিতাই কয়, তোমালোকে মোক স্মৰণ কৰা আৰু পবিত্ৰ হোৱা, তেতিয়া মোৰ ওচৰলৈ আহি যাবা। আত্মাই বুজি পায় আমি 84 জন্মৰ ভূমিকা পালন কৰিছোঁ। আত্মাত ভূমিকা নিহিত হৈ আছে, শৰীৰত জানো ভূমিকা থাকে? ইমান ক্ষুদ্ৰ আত্মাত ইমান বিশাল ভূমিকা থাকে। বুদ্ধিত ইয়াৰ কিমান নিচা থাকিব লাগে। ব্যৱহাৰৰ লগতে এই সেৱাও কৰিব পাৰা। মা পিতাতো কলৈকো নাযায়, সন্তানসকলে যিকোনো ঠাইলৈ গৈ সেৱা কৰিব পাৰে। সন্তানকহে ভাগ্যৱান তৰা বুলি কোৱা হয়। ভাল বাৰু, অতি মৰমৰ ভাগ্যশালী তৰাসকলক মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, দেহ অভিমান ত্যাগ কৰি সেৱা কৰিব লাগে। বিচাৰ সাগৰ মন্থন কৰি বেহদৰ সেৱাৰ প্ৰমাণ দিব লাগে। 2 নম্বৰ, এই মৃত্যুলোকত পুৰণা সকলো হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। পুৰণা দেহ আৰু পুৰণি সৃষ্টিক বুদ্ধিৰে পাহৰি যাব লাগে। বৰদান, এজনৰ স্মৃতিৰ দ্বাৰা একৰস স্থিতি গঢ়ি তোলোতা, শ্ৰেষ্ঠ পদৰ অধিকাৰী হোৱা। এজনৰ স্মৃতিৰ দ্বাৰা একৰস স্থিতি গঢ়ি তোলোতা, শ্ৰেষ্ঠ পদৰ অধিকাৰী হোৱা। একৰস স্থিতি গঢ়ি তুলিবলৈ সদায় এজনৰ স্থিতিত স্থিত হৈ থাকা। যদি এজনৰ বাহিৰে অন্য কোনো স্মৃতিলৈ আহে তেন্তে এক ৰসৰ পৰিৱৰ্তে বহুৰস স্থিতি হৈ যাব, যি সময়ত অন্য কোনো ৰসে আকৰ্ষিত কৰে। সেই সময়তে যদি তোমালোকৰ অন্তিম সময় আহি যায় তেন্তে শ্ৰেষ্ঠ পদ পাব নোৱাৰা।
সেয়েহে প্ৰতিটো ছেকেণ্ডত মনোযোগ দিবা। সদায় এজনৰ পাঠ দৃঢ় হওক, একমাত্ৰ পিতা, এটাই সংগমৰ সময় আৰু এক ৰস স্থিতিত থাকিব লাগে, তেতিয়া শ্ৰেষ্ঠ পদৰ অধিকাৰী পাই যাবা। শ্লোগান: শুদ্ধ সংকল্পৰ ভোজন স্বীকাৰ কৰোঁতাজনেহে প্ৰকৃত বৈষ্ণৱ। শুদ্ধ সংকল্পৰ ভোজন স্বীকাৰ কৰোঁতাজনেহে প্ৰকৃত বৈষ্ণৱ। ওম শান্তি।